আজি ছট পূজাৰ দ্বিতীয় দিন মানে আজি খাৰনা। খাৰনাৰ মেইন প্ৰসাদে হ'ল গুড়ৰ পায়স আৰু শুকান ৰুটি। আজি যিসকলে খাৰনা কৰিব তেওঁলোকে ভোজন হিচাপে গধূলি সময়ত শুকান ৰুটি আৰু পায়স খাব দিনটো নিৰ্জলা ব্ৰতত থাকি। আৰু আমিও এনেকৈ নিৰ্জলা ব্ৰতত আছিলোঁ। মই অসমীয়া ছোৱালী হিচাপে ছট পূজা ভাগ কৰিবলৈ পাই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ। মোৰ ছোৱালী কালৰ পৰা ছট মাৰ প্ৰতি বহুত শ্ৰদ্ধা আছিলে। সেয়েহে চাগে ছট মাৰ কৃপাত মই এজন বিহাৰী সম্প্ৰদায়ৰ ল'ৰাৰ লগত বিয়া হ'লোঁ আৰু এই পূজা ভাগ কৰিবলৈ মোক ভগৱানে সক্ষম কৰিলে। আৰু এই পূজা ভাগ মই প্ৰতি বছৰে বহুত নিষ্ঠাৰে কৰি আহিছোঁ। আৰু আমি দুইজনী জা জোৱালী এনেকৈ ছট পূজাৰ যা যোগাৰ কৰিলোঁ। মানে প্ৰথমে খাৰনাৰ প্ৰসাদখিনি বনাই ল'লোঁ, শুকান ৰুটি আৰু গুড়ৰ পায়স। আৰু এনেকৈ দুইজনীয়ে মিলিজুলি প্ৰথমে ছট মাৰ ওচৰত আমি দি সেৱা ভাগ কৰি ল'লোঁ। তাৰপিছত আমি নিৰ্জলা ব্ৰত ভাঙি এয়া পূজাৰ প্ৰসাদ গ্ৰহণ কৰিম। প্ৰথমে পানীৰে আমি ব্ৰত ভাঙিম আৰু এনেকৈয়ে খাৰনাৰ পূজা ভাগ কৰা হয়।